বলক আজি আপোনালোকক দেখুৱাম ডিব্ৰুগড়ত থকা জগন্নাথ মন্দিৰখন। বহুতে চাইছে দেখিছে, কিন্তু মই আজি আপোনালোকক যোনে নাই চোৱা নাই দেখা তেওঁলোকক দেখুৱাবলৈ লৈ গৈছোঁ। আৰু যেতিয়া মই কেমেৰা অন কৰোঁ নহয়, এইজনী ছোৱালীৰ নৰ্তংকি আৰম্ভ হৈ যায়। দেখিছেনে কি ষ্টাইলবোৰ কৰি থাকে। আৰু এনেইতো নৰ্মেলি আমি যাওঁ সোমবাৰে, কিন্তু সেইদিনাখন গৈছিলোঁ আমি বুধবাৰে, কাৰণ মায়ে কিবা মানি থৈছিলে বুধবাৰে কিবা এটা দিবলৈ আছিলে। সেইটো কাৰণে আমি বুধবাৰে গ'লোঁ, কিন্তু অকণমান আমাৰ ভাগ্যটো ইফাল হৈ গ'ল আৰু সেৱা কৰিবলৈ নেপালোঁ। আচলতে সেৱা কৰিবলৈ নেপালোঁ মানে বাহিৰৰ পৰা এনেই ল'লোঁ বাৰু সেৱা, কিন্তু তেনেকৈ মন পচন্দৰ মতে আমি সেৱা ল'বলৈ নেপালোঁ আচলতে। আৰু ফাইনেলি আমি আহি পালোঁ। আৰু আমি আহিছিলোঁ টেম্পুত, আৰু ছোৱালীজনী মই আৰু সেই মামু বুলি কয় আৰু তাইৰ নামটো, আমি এই 4জনী আহিছিলোঁ, টেম্পুতে আহিছিলোঁ। আৰু আমি যেতিয়া আহিছিলোঁ অকণমান অকামিলা হৈ গ'ল টাইমটো, পাৰফেক্ট টাইমত আমি নগ'লোঁ বুলি ক'ব লাগিব। এতিয়া যিয়ে হওক যি কি নহওক আমি সোমাইতো যাব লাগিব নহয়নে। আৰু এইফালে আছে মেইন গেটখন, কিন্তু মেইন গেটখন প্ৰায়ে বন্ধই থাকে আচলতে। মেইন গেটখনৰ পৰা কোনো অহা যোৱাই নকৰে আচলতে। সেইটো কাৰণে নকৰে কাৰণ সেই ছাইডত দোকান বজাৰবোৰ আছে কাৰণে, তাৰ পৰা সেৱা ল'বলৈ বস্তু লয়, প্ৰসাদ লয়, কিবা কিবি লয়, থালিখন ল'ব লাগিব যে, সেইটো কাৰণে আৰু সেই বজাৰখনো তাতে ছাইডত বহোৱা আছে। সেইটো কাৰণে তাত আচলতে জেগা নাই, কম আছে। হাইৱে কিনাৰতো জেগাটো এনেকৈ বজাৰটো দিবলৈতো অকণমান দিগদাৰ হয় ন, সেইটো কাৰণে আৰু অকণমান ভিতৰলৈ আনিছে তেওঁলোকে। সেইটো কাৰণে ভালো হৈছে বাৰু দেই, বেয়া হোৱা নাই। সেইকাৰণে মেইন গেটখন বন্ধ থাকে প্ৰায়। সেইকাৰণে আমি এইটো এটা মেইন গেটে হয়, কিন্তু এটা গেট বন্ধ থাকে আৰু প্ৰায়। আৰু এইফালে আমি প্ৰথমতে হাত ভৰি ধুই ল'ম ধুনীয়াকৈ, যিহেতু সেৱা ল'ব লাগিব মন্দিৰতো, হাত ভৰি নোধোৱাকৈ নোসোমাওঁ, চবে সেইটো জানে। আৰু প্ৰথমতে হাত ভৰি অকণমান তিয়াই লৈছোঁ, আৰু আচলতে এনেকৈতো ধোৱা নহয় বাৰু, তিয়াই লৈছোঁ। আৰু এতিয়া আমি সোমাই গৈছোঁ। প্ৰথমতে মায়ে আগে কৈ আছে, আৰু এয়া দেখিছেনে বৰ বেছি এনেকুৱা মানুহো নাই বাৰু দেই। আৰু তেনেকুৱা সময়টো আমাৰ অকণমান খেলি মেলি হৈ গ'ল আচলতে। আৰু মন্দিৰত যে এনেকৈ সোমোৱাৰ লগে লগে কিমান যে এটা পিচ, এটা পজিটিভিটি আহে মনত, বহুত ভাল লাগি যায়। শান্ত পৰিৱেশ নহয়নে বাৰু। এনেইতো বাৰু মই অন্ধবিশ্বাস নহয়, কিন্তু মন্দিৰ এটা পবিত্ৰ ঠাই হয় নহয়নে বাৰু। এনেকুৱা পবিত্ৰ ঠাইত সোমাই মেলি সকলোৰে ভাল লাগে নহয়নে। আমিতো প্ৰায় আহিয়ে থাকোঁ আচলতে, আহি থাকোঁ, ভাল লাগে আচলতে। মই সেইটো কাৰণে আহি থাকোঁ প্ৰায়। মই সোমবাৰে আহোঁ বেছিকৈ। সোমবাৰে মই এনেইতো ব্ৰত ৰাখোঁ তেনেকৈ অকণমান সময় বহি পেলাই গুচি আহোঁ মন্দিৰত। ভাল লাগে নহয়নে বাৰু। সকলোৱে যদি সময় পায়, যদি সময় মিলাব পাৰে, সকলোৱে সেইটো চেষ্টা কৰিব যে সপ্তাহত এদিন ব্ৰত ৰাখি পেলাই মন্দিৰত যোৱাটো। কাৰণ আমি মন্দিৰত সোমোৱাৰ লগে লগে কিমান পজিটিভিটি, কিমান পিচফুল লাগে সেইটো নক'লেও হ'ব, সকলোৱে জানে সেইটো কথা। আৰু সপ্তাহত যিমান পাৰে চেষ্টা কৰি পেলাই আপুনি এদিন মন্দিৰত গৈ চাব, কিমান ভাল লাগে মনটো। আৰু ব্ৰত ৰাখি পেলাই, আচলতে ব্ৰতটো নাৰাখিলেও নাই, কিন্তু নিজৰ কাৰণেও ভাল হয়, স্বাস্থ্য পাতিৰ কাৰণেও ভাল হয় আচলতে। আমি ভাবোঁ যে খাই থাকিলে দিনভৰ খাই থাকিলে যে ভাল বুলি ভাবোঁ, কিন্তু আমাৰ নিজৰ স্বাস্থ্যৰ কাৰণে ভাল হয়। 16-17 ঘণ্টা নোখোৱাকৈ থাকিব লাগে আচলতে। অকণমান নিজৰ পেটটোকো অকণমান ৰেষ্ট দিব লাগে আচলতে। আমি কিন্তু ভাবোঁ খাই থাকিব লাগে বুলি, কিন্তু সেনেকুৱা নহয় কোনো। অকণমান আমি দিন এটা লৈ পেলাই বা কোনোবা এটা দিন লৈ পেলাই আমি সেনেকৈ ব্ৰত ৰাখিলেহে নোখোৱাকৈ থকা হয় আচলতে। নহ'লে এনেকৈ খাই থকা হয় নহয়নে বাৰু। এটা দিন বাৰ লৈ পেলাই সেনেকৈ থাকি চাব, নিজৰ স্বাস্থ্যৰ কাৰণে বহুত ভাল হয়। 16-17 ঘণ্টা নোখোৱাকৈ আচলতে আমি পৰাপক্ষত আমি থাকিবই লাগে নিজৰ স্বাস্থ্যৰ কাৰণে। আমি ভাবোঁ সেনেকৈ খাই থাকিব লাগে বুলি, অকণমান ৰেষ্টটো দিব লাগিব ন নিজৰ পেটটোক অকণমান। আৰু আমি সেইদিনাখন আমাৰ অকণমান ভাগ্যটো নাই বুলি ক'ব লাগিব এতিয়া, কাৰণ সেইদিনাখন আমি গৈছিলোঁ 1-2টামান ভিতৰত, আৰু পূজাৰীবোৰ নাছিলে আৰু মন্দিৰবোৰ বন্ধ আছিলে। সেইটো কাৰণে অকণমান লাকটো বেয়া হৈ গ'ল। হ'লেও আমি ভগৱানৰ ওচৰত আহিছোঁ যেতিয়া, ভগৱানক সেৱা ল'বই লাগিব নহয়নে। সেইটো কাৰণে বাহিৰৰ পৰা অকণমান সেৱাটো এনেকৈ লৈ ল'লোঁ, কিন্তু পূজাৰী নাপালোঁ আচলতে দেই। আৰু মানি থৈছিলে মায়ে কিবা এটা, সেইটো আচলতে ভালকৈ সেৱাটো ল'ব নেপালে। সেইটো কাৰণে অকণমান সন্তুষ্টটো নোহোৱা নহয় বাৰু, কিন্তু এনেই আৰু লাকটো অকণমান বেয়া হ'ল। আৰু কেম্পাছটো এনেই খোলা আছিলে, মেইন মন্দিৰবোৰ এনেকৈ বন্ধ আছিলে। আৰু লাষ্টত আহিছোঁ আমি একেবাৰে ডাঙৰ মন্দিৰটোলৈ। গোটেই মন্দিৰ ঘূৰিলোঁ, প্ৰথমতে সেৱা লৈ ল'লোঁ, লাষ্টত আমি ইয়ালৈ আহিছোঁ।
আৰু বতৰটো যে ইমান ধুনীয়া আছিলে নহয় একদম ইয়ালৈ অহাৰ লগে লগে কি যে ভাল লগা এটা ফিলিংছ আহে আৰু মনটো ইমান পজিটিভিটি আহি যায় নহয় অকল ইয়ালৈকে আহি আহি বহি থাকিবলৈ মন যায় যদি কাম বন নাথাকে মই সদায় ইয়াতে আহি আহি বহি থাকিলেহেঁতেন ওপৰতে সেইটো কাৰণে আৰু বহুত বেছি ভাল লাগিছিলে সেইদিনাখন আৰু বৰষুণ দিছিলে আচল কথা বৰষুণ দিয়াৰ পিছত যে আকাশখন যে কিমান মুকলি লাগে সেইটোতো আৰু চবে জানে আৰু বৰষুণ দিছিলে আগবেলা পিছবেলা বৰষুণটো বন্ধ হৈ গ'ল আৰু এনেকৈ মুকলি লাগিলে ওপৰত এয়া দেখিছেনে আচল ডাঙৰ মন্দিৰখনে দৰ্জাখন বন্ধ আছিলে বাহিৰৰ পৰা আমি সেৱাটো লৈ ল'লোঁ আচলতে সকলোৱে ইয়াতে ফটো ভিডিঅ'ছবোৰ এনেকৈ কৰি আছে আচলতে আৰু ইয়াতে আমি বহুত ফটো ভিডিঅ' কৰিলোঁ সেইটো কাৰণে মই ভিডিঅ'টো দিবলৈ পাইছোঁ আচলতে পাৰিছোঁ আৰু এইটো আজিৰ ভিডিঅ' নহয় কিন্তু দেই বহুত দিনৰ আগতে সেই যোনটো ঘটনাটো নঘটাৰ আগতে আগদিনাখনে গৈছিলোঁ কৰি থোৱা আছিলে আৰু মই দিবলৈ সময় পোৱা নাছিলোঁ সময় মানে সেয়াই আৰু দিবলৈ মানে মন যোৱা নাছিলে সেইটো কাৰণে দিয়া নাছিলোঁ বহুত আগৰে ভিডিঅ' হয় 18 তাৰিখমানৰ আগৰে হয় এইটো 18 তাৰিখে আছিলে আচলতে সেইদিনাখনে গৈছিলোঁ আৰু ইয়াতে অকণমান আমি ফটো চটো মাৰি লৈছোঁ এই ছোৱালীজনীয়ে এতিয়া আচলতে আমি ওলাই আহিলোঁ সেইখিনি মই দেখুৱাই নাথাকিলোঁ কি কৰিলোঁ আৰু সিমানখিনি ভিডিঅ'টো বহুত লং হৈ যাব সেইটো কাৰণে নেদেখুৱালোঁ ওলাই আহি পেলাই তাই আকৌ হাত ভৰি ধুই লৈ হেনো যোৱা সময়তো এতিয়া বহুত দেৰি হৈও গ'ল আৰু ভোকো লাগিছে এতিয়া মন্দিৰ আহিলোঁ যেতিয়া আমি কিবা এটা খাই লওঁ আৰু ভোক লাগিছে ৰাতিপুৱাৰ পৰা একো খোৱাও নাছিলোঁ সেইটো কাৰণে খাবলৈ আহিলোঁ আৰু কথা কৈ এনেকৈ মই ৰাস্তাটো পাৰে হৈ আহিলোঁ মই কোনফালে আহিছোঁ মই মনতে নাই মুঠতে এইফালে পাৰ হৈ আহিলোঁ আকৌ ঘূৰি গৈছোঁ এতিয়া আৰু খাই লওঁ আৰু এতিয়া ছোৱালীজনী তাইও ভোক লাগি আছে বুলি কৈছিলে তাই ব্ৰত ৰখা নাই কিন্তু এনেই আৰু তাই ৰাতিপুৱা খাই গধূলি যেতিয়া খাই থাকে বাৰু তাই খোৱাটোতো অকণমান খাই বাৰু দেই ভালে কথা বাৰু আৰু এতিয়া পুচকা খাই ল'ম প্ৰথমতে পুচকা মানে সেই দহি পুচকা খাম বহুত বেছি ভাল লাগে আপোনালোকে যোনে ৰেগুলাৰ মোৰ ভিডিঅ' চাই গম পায় চাগে এতিয়া প্ৰথমতে আমি দহি পুচকাটো খাই লওঁ আৰু ইমানেই বেছি ভোক লাগি আছিলে নহয় একদম কেতিয়া দিব সেইটো কোৱা নিচিনা লাগিলে আৰু চুখা এটা লৈ পেলাই আমি খাইও ল'লোঁ সেইখিনি খালোঁ এতিয়া লাষ্টত আৰু আইচক্ৰীম ল'বলৈ আহিছোঁ এতিয়া আইচক্ৰীম কিনিবলৈ আহিছোঁ আৰু আইচক্ৰীম কিনোতে মই দামবোৰ চাই লৈছোঁ প্ৰথমতে বহুত বেছি দামী আইচক্ৰীম আছিলে 30 ৰুপিছতকৈ তলত নাছিলে আৰু সেইখিনি বাৰু ঠিকেই আছে কিন্তু টেষ্টি আছিলে কিন্তু আইচক্ৰীম বহুত বেছি টেষ্টি আছিলে আৰু আমি য'ত আইচক্ৰীম লৈছিলোঁ সেই দোকান এখনেই আছিলে আৰু দোকানীটো ইমানেই বাহাদুৰি নহয় একদম ফটো চটো মাৰিবলৈ ভিডিঅ' কৰিবলৈ মানা কৰিছে তাই মনে কৰি আছে আৰু কিনো নকৰিলে কি হ'লতো ন পাব্লিক হেৰিতে আছে আৰু তাৰপিছত মই সেনেকৈ চাই লৈছিলোঁ অকণমান সেনেকৈ দাম চামবোৰ চাই লৈছিলোঁ আৰু মোৰ লিমিটটো শেষ হৈ গৈছিলে অনলাইন পে' কৰিবলৈ আৰু 100 টকাই আছিলে কেছ পইচা সেইটো কাৰণে মই এইটোৰ ভিতৰতে ল'ব লাগিব বুলি মই অকণমান বাজেটটো মিলাই লৈছোঁ আৰু বেছি বাজেট নাছিলে আৰু সেইদিনাখন মানে অকণমান পইচা কেছ নাছিলে সেইটো কাৰণে আৰু মিলাবতো লাগিব নহয়নে বাৰু ইমান পইচা পাতি নাই আৰু তাৰপিছত ঘূৰি যাওঁতে ইমান অসুবিধা পালোঁ নহয় একদম আৰু ঘূৰি যাওঁতে টেম্পুটোতো নেপায় সেইফালে আৰু ই ৰিক্সা এটা পালোঁ ই ৰিক্সা বুলিয়ে কওঁ আমি টমটম ই ৰিক্সা আপোনালোকৰ তাত কি বুলি কয় কমেণ্ট কৰি জনাবচোন আৰু সেনেকৈ আমি ঘৰ গুচি গ'লোঁ আৰু আজিৰ ভিডিঅ'টো সিমানেই আছিলে যদি ভাল পালে লাইক কমেণ্ট এটা কৰি দিব